এজন ইমান ডাঙৰ হাইলি কোৱালিফাইড মানুহ PhD তেখেত নাজানে হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন FCRA এণ্ড FRCA এজন ইমান ডাঙৰ হাইলি কোৱালিফাইড মানুহ PhD তেখেত নাজানে হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন FCRA এণ্ড FRCA ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে যে এতিয়া কা বিৰোধী আন্দোলন কৰাৰ প্ৰয়োজন নাই মানুহ ওলাই আহক আজমল বিৰুদ্ধে আন্দোলন কৰক আমি নিরাপত্তার কারণে আমি সরকারক কইছো আর মোর আশা আছে মোর যেটো সিকিউরিটি আছে এটো সরকারে ভাগাব আমি নিরাপত্তার কারণে আমি সরকারক কইছো আর মোর আশা আছে মোর যেটো সিকিউরিটি আছে এটো সরকারে ভাগাব আমি মাত্র 6টাই দিছো আমার আশা আছে আমি 5টা নহলে কমসে কম 4টা আমি পাম আজি ডক্টর হেমন্ত বিশ্ব শর্মা সাহেব ইমান পড়া লেখা এজন মানুষ তেখেত ফাইনেন্সৰো দায়িত্বত আছে ফাইনেন্স মিনিষ্ট্রি রিলেটেড FCR মিনিষ্ট্রির লগত আছে আর আমার যেটু পয়সা বাইরের পৰা আহিছে হোম মিনিষ্ট্রির লগত আহি আছে তেখেত এজন দায়িত্বশীল ব্যক্তি হৈ আজি 5-6 দিনৰ পৰা মই দেখি আছো FRCA কালি প্ৰথম মৰ্তবা উচ্চাৰণ কৰিব পাৰিছে FCRA এজন ইমান ডাঙৰ হাইলি কোৱালিফাইড মানুহ PhD তেখেত নাজানে হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন FCRA এণ্ড FRCA এইটো নাজানে তেখেতে পলিটিক্যাল দুশ্মনীৰ কাৰণে যে আপোনালোকে জানে কৰ্ণাটকাত হিসকলে ইডি লগাই আছে বিভিন্ন পাৰ্টিৰ মানুহসকলৰ ওপৰত আমাৰ মহাৰাষ্ট্ৰত শিৱসেনাৰ ওপৰত লগাইছে আৰু মধ্যপ্ৰদেশত লগাইছে এতিয়া অসমৰ বাঢ়ি আহিছে এনে মই আমাৰ পাৰ্টিয়ে কংগ্ৰেছৰ লগে মিলি আমি এইবাৰ যুদ্ধ কৰাৰ প্লানিংটো আমি লৈছোঁ এইটোৰ কাৰণে হি ভয় খাইছে যে অসমত যদি UDF আর কংগ্রেস এক হয়ে যায় আমার ভবিষ্যৎ শেষ হয়ে যাব পার্টি আকো আহিব নোৱাৰে এইটোৰ কাৰণে ভয় খাই তেখেত গম ভুল হয়েছে মতলব এইটো ইয়াদ নাই খৰণ নাই রাখিব লাগে ইয়াত যে মই চ্যালেঞ্জ কৰি আছো আজমল ফাউন্ডেশনের নিচিনা কোনো এটা NGO যদি অসমত কাম কৰি আছে 10% কাম কৰি আছে লাগিলে আমি আজমল ফাউন্ডেশন বন্ধ কৰি দিম নাই হেমন্ত বিশ্ব শর্মা সাহেব ডক্টর এজন মিনিস্টার 4টা বিভাগৰ মিনিস্টার তেখেতে 1% কোনো এটা কাম আজমল ফাউন্ডেশনের নিচিনা কৰি আছে এই আজমল ফাউন্ডেশনের কামৰ কাৰণে আমি যে মোৰ যেটো নাম উঠিছে আজমল সবৰে নাম উঠিছে এইটো ভয় খাই তেখেত এতিয়ালৈকে ইমানলৈকে পলিটিক্সত দিছে নামি গৈছে ইমান এটা ভাল কাম এইটো হাজাৰ কোটি টকা আহি এক পইচা এইফালে যাব নোৱাৰে এক পইচা যাবই নোৱাৰে FCR যিসকলে পৰিচালক আপোনালোকে জানে এভরি উইক আইবির মানুষ আহে এভরি কোয়ার্টারলি 3rd উইকত আমার 3 মান্থর পিছত আমার এইটো সেন্ট্রেলক পঠাব লাগে ইয়াৰ পৰা হোম মিনিষ্ট্রিয়ে দেখে অসমৰ তাৰপিছত সেন্ট্রেলত যায় তাৰপিছত স্কুটনি হয় তাৰপিছত FCRৰ এটা মিনিষ্ট্রি আছে বাকায়দা এইটো সব গৈ তাৰপিছত স্কুটনি হোৱাৰ পিছত এইটোৰ কাৰণে কোনো তাত যে এক পইচাৰ খেলি মেলি কোনো এজন মানুহ কৰিব নোৱাৰিব এতিয়ালৈকে এক মিনিট হিসাব নাই এইটো আহক না মই তো বারবার আহ্বান কৰি আছো প্ৰথম দিনৰ পৰা মই আহ্বান কৰি আছো মই লুকাইছো নেকি মই কৈছো হোম মিনিষ্ট্রিৰ মানুহ আহক ইভেন ডক্টৰ হেমন্ত বিশ্ব শৰ্মা নিজে আহক নিজৰ ফাইনেন্স মিনিষ্ট্রিৰ মানুহবিলাকক লৈ আহক অফিচিয়েলি আহক আমাৰ ওপৰত নোটিছ দিয়ক নোটিছ দি আহক আহি যিমান স্কুটিনি কৰিব লাগে আমি মিডিয়াৰ আপোনালোকক মাতি দিম আপোনালোক সন্মুখত থাকক ইচ এণ্ড এভৰি পাইৰ হিচাপ আছে না যদি না থাকে এতিয়া কি ক'ব বোলে আমি FCR বন্ধ কৰিব লাগে কি FCR থাকাৰ কাৰণে তেখেতৰ ভৱিষ্যতৰ ওপৰত এটা আঘাত আহি আছে এইটো ইমান ভাল এটা কাম যেটো হস্পিটেলৰ কাম কৰি আছে গৰীব দৰিদ্ৰমানীসকল কাম কৰি আছে ৰিলিফৰ কাম কৰি আছে খাদ্য বস্তু বাটি আছে এই যে কোভিডৰ টাইমত 5 লাখ মানুহক পেকেট বাটিছে আজমল ফাউন্ডেশনে আর আমার CSR মরকজুল মারি 5 লাখ পেকেট বাটিছে এইটো কোনো সংগঠনে কৰিছে নেকি এইটোৰ কাৰণে এনি টাইম কোনো এটা বিপদ যদি আহে আমার এইটো প্রভিজন আছে খোলাখুলি আছে পারমিশন লৈ আমি এইটোৰ কাম কৰিম একো কোনো এটা সিঙ্গল পেনি এটা বিস্কুট আমি বাটিব নোৱাৰো এটা 100 গ্রাম চিনি আমি বাটিব নোৱাৰো উইদাউট দেয়ার পারমিশন এইটো গাইডলাইন থাকিব লাগিব আপোনালোক আহক মই আপোনালোকক আহ্বান কৰি আছো যে হজাই থাকক আপোনালোক খোলাখুলি এক বস্তু ফাদিল কৰি দিম চাওক আপোনালোকে যিমান আপোনালোকৰ প্ৰশ্ন আছে মই মিনিষ্ট্রিক আহ্বান কৰি আছো আপোনালোকক আহ্বান কৰি আছো
এই প্ৰশ্নটো এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বন্ধ কৰি দিব লাগে আৰু এইটোও বন্ধ কৰি দিব লাগে যে আজমল ফাউণ্ডেশ্যনৰ FCR বন্ধ কৰি দিব লাগে কিয় বন্ধ কৰি দিব লাগে যদি ভাল কাম হৈ আছে যদি এইবিলাকৰ কোনো কানেকশ্যন নাই সন্ত্ৰাসবাদীৰ লগত ISIৰ লগত আৰু কোনো কাৰ লগত কিয় বন্ধ কৰিব লাগে ভাল এটা কাম খালি এইকাৰণে যে আজমল চাহে কৰি আছে আজমল চাহ বিলং টু মাইনৰিটি এইটো কৰি দিব লাগে বন্ধ কৰি দিব লাগে এইটোতো হ'ব নালাগে না আপোনালোকে আহক আপোনালোকক আহ্বান কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে যে এতিয়া কা বিৰোধী আন্দোলন কৰাৰ প্ৰয়োজন নাই মানুহ ওলাই আহক আজমল বিৰোধী আন্দোলন কৰক এনেকুৱা হ'ব পাৰে মই কোনো এটা জেগাত গৈছোঁ চাহ খাবলৈ গৈছোঁ ধাবাত গৈছোঁ তাত কোনো মানুহ আহি বেৰি দিব পাৰে ইনষ্টিগেশ্যন হ'ল না এইটোৰ কাৰণে আমি নিৰাপত্তাৰ কাৰণে আমি চৰকাৰক কৈছোঁ আৰু মোৰ আশা আছে মোৰ যিটো ছিকিউৰিটি আছে সেইটো চৰকাৰে বঢ়াব UPPL আছে তাৰপিছত লগে লগে আছে BPF BPF একে লগে লগে চলি আছে বিজেপিক কিমান তললৈ গৈ গৈছে আপোনালোকে দেখি আছে হেমন্ত শৰ্মা চাহাবে তাত গৈ ইমান ডান্স কৰিলে এই ডান্সৰ ৰিজাল্টটো ক'ত গ'ল এতিয়া আমি যিটো দেখি আছোঁ ই অকল 15, 17, 18 ওপৰত চলি আছে আৰু বিজেপি মাত্ৰ 3ৰ ওপৰত এতিয়ালৈকে আমাৰ এৰিয়াটো আৰম্ভই হোৱা নাই আমি মাত্ৰ 6টাই দিছোঁ আমাৰ আশা আছে আমি 5টা নহ'লে কমচে কম 4টা আমি পাম কংগ্ৰেছেও কমচে কম 3টা 4টা পাব এইটো যদি হয় পাৰ্চেণ্ট ৱাইজ যদি আপোনালোকে দেখে যে আমি 100% নহয় 1000% বেছি আছোঁ সেইকাৰণে টোটেল চিটি মাত্ৰ 40 চিট চাওক এতিয়া জিতেন্দ্ৰ সিং ইয়াত আহিছিল গোটেই অসমত ঘূৰিছে ঘূৰি গৈ তাইৰ হাই কমাণ্ডত তেখেত ছাপৰ্ট ৰিপৰ্ট দিয়াৰ পিছত তেখেত আমাৰ লগত যোগাযোগ কৰিব মই দিল্লী যাম তাৰপিছত যেনেকৈ আগবাঢ়ি থাকিব আমি আপোনালোকক টাইম টু টাইম আমি জনাই দিম ডেট হোৱা নাই আজিলৈকে হোৱা নাই হ'লে আজিৰ ৰিজাল্টৰ পিছত এনি টাইম 2-1 দিনৰ ভিতৰত মোৰ কল আহি যাব মই দিল্লীত যাম আমি একেলগে বহি কি কৰিব লাগে তাৰপিছত সব অৱগত আমিতো 100% ৰেডি আছোঁ দুই পাৰ্টি মাত্ৰ এর মাঝে এক পার্টি যদি রেডি আছে মতলব 100% তো হয়ে গেল আর BTADত আপনাদের যে দেখিছে ঠিক আছে এইটো এটা এরিয়ার আমি একেলগে গৈছোঁ গঠবন্ধন হয়েছে নহলেও 1% 2% তো আগবাঢ়িছে মতলব আগবাঢ়ি আছে এইটো আপনাদের অলপ পাঠ চাওক we are positive ওকে